শীঘ্ৰে ৰূপায়ণ হ'ব অসম চুক্তিৰ আধাৰত দিয়া পৰামৰ্শ কিন্তু প্ৰথম পৰ্যায়ৰ অনুজ্ঞাপত্ৰত কাৰ্যকৰী নহ'ব ৮০% বিধানসভা লোকসভা আৰু পঞ্চায়তত অসমীয়া লোকৰ বাবে আসন সংৰক্ষণ এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব যে কোন কেইটা ৰিকমেণ্ডেশ্যন আপোনালোকে পৰা নাই প্ৰথম ৰিকমেণ্ডেশ্যন যেটো আমাৰ পৰ্যায়ত নহ'ব সেইটো হ'ল ৮০% বিধানসভা লোকসভা আৰু পঞ্চায়তত অসমীয়া লোকৰ বাবে আসন সংৰক্ষণ অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দিশে অসম চৰকাৰ ৫৭ নহয় ৫২টা পৰামৰ্শ কাৰ্যকৰী কৰিব ৰাজ্য চৰকাৰে ৬ নং দফাৰ ওপৰত ৬৭টা পৰামৰ্শ দিছে সংশ্লিষ্ট পক্ষই অসম চৰকাৰৰ এখতিয়াৰৰ ভিতৰত পৰে ৫২টা পৰামৰ্শ এই ৫২টা পৰামৰ্শ শীঘ্ৰে ৰূপায়ণ কৰিব ৰাজ্য চৰকাৰে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত দুটা অসুবিধা আছে এটা হ'ল যে বৰাক উপত্যকা আৰু 6 শিডিউলৰ ৰাইজে এই ক্ষেত্ৰত কেনেদৰে মত পোষণ কৰে অহা কেইটামান দিনত আমি তেখেতসকলৰ লগতো কথা পাতি ভাৰত চৰকাৰৰ লগত আমি আইডাৰ এই অঞ্চল কেইটা বাদ দি নহলে গোটেই অসম আৰু যদি আমি বুজাবুজি কৰিব নোৱাৰো কাৰ্বি আলং ডিমা হাছাও বিটিআৰ আৰু বড়োলেণ্ড এইখিনিক বাদ দি এই ৰিকমেণ্ডেশ্যন খিনি ৰূপায়ণৰ বাবেও আমি ভাৰত চৰকাৰৰ লগত সিৰিয়াসলি কথা বতৰা পাতিব খুজিছো যাতে অনাগত কিছু সময়ৰ ভিতৰত ভাৰত চৰকাৰৰ এখতিয়াৰত থকাও ৰিকমেণ্ডেশ্যন খিনি আমি যাতে এটা পথলৈ লৈ আহিব পাৰো ভাৰত চৰকাৰৰ হৈ কথা দিব নোৱাৰিলেও অসম চৰকাৰে অত্যন্ত গম্ভীৰতাৰে ভাৰত চৰকাৰৰ লগত থকা ১৫টা অনুজ্ঞাপত্ৰ সংবিধান আকাৰে প্ৰণয়ন কৰাৰ প্ৰয়াস আৰু চেষ্টা চলাইছে ভাৰত চৰকাৰৰ হৈ মই কথা দিব নোৱাৰো কিন্তু অসম চৰকাৰে অত্যন্ত গম্ভীৰতাৰে সৈতে আৰু ঐকান্তিক ইচ্ছাৰে সৈতে ভাৰত চৰকাৰৰ লগত থকা বাকি 15টা ৰিকমেণ্ডেশ্যন তাৰে 5টাৰ মই আগতে কৈছো যে আধা ষ্টেট আৰু আধা চেণ্টাৰ কিন্তু যিকেইটা কমপ্লিট চেণ্টাৰৰ হাতত আছে তেনেকুৱা ৰিকমেণ্ডেশ্যন খিনিও যাতে আমি ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি উপযুক্ত সংবিধান কৰি ইমপ্লিমেণ্ট কৰিব পাৰো তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাম অসম চৰকাৰৰ লক্ষ্য হ'ল যিসমূহ কঠিন বা সময় লাগিব তাৰ কাৰণে আমি কৰিব পৰাখিনি পেলাই থব নালাগে ভাষাৰ ক্ষেত্ৰৰ যি অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰ বৰাক উপত্যকা আৰু ষষ্ঠ অনুসূচী পৰিষদৰ লগত কথা বতৰাৰ পিছতহে এই অঞ্চলবিলাকত ৰূপায়ণৰ সিদ্ধান্ত ল'ব আমাৰ গোটেই লক্ষ্যটো হ'ল যিকেইটা কঠিন সময় লাগিব সেইকেইটাৰ কাৰণে আমি কৰিব পৰাখিনি পেলাই থব নালাগে ৰাজ্য চৰকাৰে মূলত এইবাৰ আমি বহুত দিন এই ৰিপৰ্টটো আমি হাত দিয়া নাছিলো কাৰণ কঠিনখিনিৰ কথা চিন্তা কৰি আমাৰ ধাৰণা হ'ল যে কঠিনখিনিৰ কথা চিন্তা কৰি থাকোঁতে আন 52টা 53টা যিকেইটা আমি কৰিব পাৰোঁ সেইকেইটা আমি নকৰাকৈ কিয় থৈ দিওঁ আৰু সেই দৃষ্টিভংগীৰ পৰা আমি এই প্ৰতিবেদনৰ কোন 52টা দফা আমি ৰূপায়ণ কৰিব খুজিছোঁ তাৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিছো মই পুনৰবাৰ কৈছো যে ভাষাৰ ক্ষেত্ৰৰ ৰিকমেণ্ডেশ্যন কেইটা আমি বৰাক উপত্যকা আৰু ষষ্ঠ অনুসূচী পৰিষদৰ লগত কথা বতৰা পিছতহে সেই অঞ্চলবিলাকত ৰূপায়ণ কৰা নকৰাৰ সিদ্ধান্ত ল'ম গতিকে ভাষা সম্পৰ্কীয় ৰিকমেণ্ডেশ্যনখিনি বৰ্তমান আমি নন 6 শিডিউল আৰু নন বৰাক উপত্যকাত আমি ইমপ্লিমেণ্ট কৰিম যাতে কোনো কাৰণতে আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব নোৱাৰে নিউজ ডেস্ক ৰিপৰ্ট দি নৰ্থ ইষ্ট